নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ইন্দেশ্বৰ মাহাতো। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট ডিষ্ট্ৰিক্ট তিলিকিয়াম বেজগাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2023 চনৰ 18 জুনত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সৰুৰে পৰা আধ্যাত্মিকতাৰ লগত জড়িত থাকোঁ। সদায় সৰুৰ পৰাই মই পূজা পাতল কৰোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশক পূজা কৰোঁ, তুলসীত জল অৰ্পণ কৰোঁ, শিৱলিংগত সেইখিনি ইত্যাদি বিভিন্ন ধৰণৰ পূজা কৰোঁতে মোৰ সময় এঘণ্টামান লাগি যায়। এতিয়া অৱশ্যে নাম দীক্ষা লোৱাৰ পিছৰ পৰা মই এইটো সহজ ভক্তি সাধনা পাইছোঁ। আৰু সেই সাধনা যে আপুনি কৰি আছিলে, পৰম্পৰাগত যি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেইখিনি সাধনাৰ পৰা লাভ বুলিতো ক'ব পৰা নাই, মনৰ পৰা কিছুমান অনুভৱ কৰোঁ লাভ হৈছে বুলি, কিন্তু এতিয়াই গম পাইছোঁ সেইখিনি লাভ হোৱা নাছিলে। একচুৱেলি কথাটো এইটোৱে যে আমি যিখিনি সাধনা কৰিছিলোঁ সেইখিনি শাস্ত্ৰ অনুকূল নাছিলে, সেইচব শাস্ত্ৰৰ বিৰুদ্ধ সাধনা আছিলে। এতিয়া গম পাইছোঁ যিখিনি এতিয়া আমি ধৰ্মীয় গ্ৰন্থখিনি আমি খুলি চাইছোঁ, আজি শিক্ষিত সমাজে বহুতে চোৱা নাই, আজি বহুতে চাইছে। আমি এতিয়া শাস্ত্ৰ অনুকূল ভক্তি কোনটো, শাস্ত্ৰ বিৰোধ ভক্তি কি, সেইখিনি এতিয়া চাইহে গম পাইছোঁ আমি সেইখিনি সাধনা যিবিলাক কৰিছিলোঁ সেইবোৰ ব্যৰ্থ সাধনা কৰিছিলোঁ। এতিয়া শাস্ত্ৰ অনুকূল আমাৰ যিটো গীতা বেদ আধাৰত আমাৰ সদগুৰু ৰামপালজী মহাৰাজে ধৰ্মীয় গ্ৰন্থৰ পৰা উলিয়াই নিষ্কৰ্ষ উলিয়াই পেলাই আমাক সাধনা দিছে আৰু সেইটোৱে পৰমাত্মাক পাবৰ কাৰণে মুখ্য সাধনা হিচাপে দিছে। আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা ক'লে যে আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু সেই সাধনা আপুনি পৰম্পৰাগতভাৱে আপুনি কৰি আহিছিলে, আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? লাভ বুলি ক'বলৈ গ'লে তেখেতৰ লাভখিনি আমি বৰ্ণনা কৰিবলৈ গ'লে সময় বহুত লাগিব। তথাপিও মই কওঁ, প্ৰথম কথা হৈছে কি, আমি অন্ধকাৰ জীৱনত সকলোৱে আমি আছিলোঁ। আজি অন্ধকাৰ সকলো মানৱ সমাজে অন্ধকাৰ জীৱনত আছিলোঁ, কিন্তু সদগুৰু ৰামপালজী মহাৰাজে আমাক বেদত যে ইমান ধুনীয়া খাজনা, আমাৰ খাজনা সোমাই আছে, সেইখিনি আমাৰ পৰমাত্মা পাবৰ কাৰণে সেই খাজনাখিনি উলিয়াই দিছে, পৰমাত্মা কি ধৰণে পাব পাৰি। সেইকাৰণে মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি, সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ। কিন্তু ইয়াৰ আগত কিন্তু মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য বুলি জীৱিকাৰ ক্ষেত্ৰতহে গম পাইছিলোঁ। কোনোবাই ডক্টৰ, কোনোবাই ইঞ্জিনিয়াৰ, আন কোনোবা প্ৰফেশ্যনেল, সেইটোহে গম পাওঁ জীৱনৰ মুখ্য উদ্দেশ্য কি। কিন্তু এতিয়া গম পাইছোঁ যে গীতা বেদত আমাক এই মনুষ্য শৰীৰটো দিছেই আমাৰ পৰমাত্মা প্ৰাপ্তিৰ কাৰণে। ছাৰ, এই ক্ষেত্ৰত আৰু এটা কথা জানিব খুজিম। বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি ছাৰ? ভক্তি কৰাৰ যিহেতু সময়সীমা নাথাকে, যেতিয়াই আপোনাৰ ঈশ্বৰে আপোনাক কৃপা কৰে, সৎবুদ্ধি যেতিয়াৰ পৰা দিয়ে, তেতিয়াৰ পৰা আপোনাৰ ভক্তি আৰম্ভ হয়। যেতিয়া ধ্ৰুৱ প্ৰহ্লাদে 5 বছৰ বয়সতে ধ্ৰুৱই যেতিয়া এই ভক্তি পাইছিলে, তেতিয়াৰ পৰা তেখেতে ভক্তি সাধনা কৰিলে। প্ৰহ্লাদো খুব কম বয়সতে ভক্তি সাধনা পাই পেলাই তেখেতসকলে ভক্তি সাধনা কৰিছিলে। ঠিক তেনেকৈ আজি আমাৰ নৱপ্ৰজন্মই বহুতে আমাৰ ছ'চিয়েল মিডিয়া পৰমাত্মা সৎসংগবিলাক চাই ভালো লাগে, ভাবে কিছুমানে হয়তো যে আমি এই ভক্তি সাধনাটো এদিন আমিও কৰিম, নকৰিলে আমি 84 লাখ ইউনিলৈ গুচি যাব লাগিব, এই ভক্তি সাধনা আমি কৰিম, ভাবিম, এনেকৈ ভাবি আছে হ'ব। কিন্তু ইয়াত মই তেখেতসকলে মই অনুগ্ৰহ কৰিব বিচাৰিছোঁ যে তেখেতসকলে যেতিয়া ভাবি থাকিম বুলি কৈ থাকোঁতে যদি জীৱনটো শেষ হৈ যায়, তেতিয়াতো তেখেতে এই জীৱনটো আৰু ঘূৰাই নাপায়, পাব 84 লাখ ইউনিলৈ আকৌ ভ্ৰমিব, 84 লাখ ইউনি ভ্ৰমাৰ পিছত আকৌ মনুষ্য জন্ম পাব, তেতিয়া ভক্তি পাব। কিন্তু ভক্তি পালোঁ কি হ'ব, সৎগুৰু নাপায়। সেইকাৰণে এতিয়া বিশ্বত সৎগুৰু ৰামপালজী মহাৰাজে তেখেতে 1 নম্বৰ প্ৰথম তত্ত্বদৰ্শী সন্ত হিচাপে পৰিচিত। তেখেতে পৰমাত্মাক পোৱাৰ ৰাস্তা বিধি দেখুৱাব পাৰে। আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজ বিশ্বৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত, আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ নিৰ্ণয় কৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সৎগুৰু তত্ত্বদৰ্শী সন্ত হয়? আমাৰ বাকী শ্ৰদ্ধালুসকলৰ মাজৰ পৰা আমি কেনেকৈ বাছি উলিয়াম? হয়, মানে গুৰুৰ ভেদ থাকে। গুৰু আৰু সৎগুৰুৰ মাজত পাৰ্থক্য আছে। আপোনাৰ গুৰু বহুত আছে। তো যিখিনি গুৰু আছে সিহঁতে ড্ৰেছ পোছাক কৰি পেলাই মানুহক আকৰ্ষণীয় কৰে। কোনোবাই ৰঙা, কোনোবাই ক'লা, বিভিন্ন ধৰণৰ ড্ৰেছবিলাক, কোনোবাই দাড়ি থাকে, কিছুমান চুলি টকলা কৰি লয়। যিখিনি কৰে সেই সত্য যুগৰ পৰাই আমাৰ শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি সাধনা চলি আছে। এইটো যুগৰ পৰাই নহয়, সত্য যুগৰ পৰাই। যিখিনি সত্য যুগৰ পৰাই কেনেকৈ শাস্ত্ৰ অনুকূল ভক্তি সাধনা
আলোচনা নাই চলা তাত আমি দেৱ দেৱীক পূজা কৰোঁ যিটো নেকি শাস্ত্ৰত বৰ্জিত আছে আমি শ্ৰাদ্ধ কৰিব নাপায় সেইখিনি কি কয় যিমান গুৰু আছে সেই গুৰুখিনিয়ে কি কৰে শ্ৰাদ্ধ কৰায় আমাৰ দেৱ দেৱীক পূজা কৰে যিটো নেকি বেদত আমাৰ গীতাত পুৰাণত আমাৰ উল্লেখ নাই সেইকাৰণে সদগুৰু ৰামপালজী মহাৰাজে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি সাধনা কৰে আৰু তেখেতে তত্ত্বদৰ্শী সন্তৰ পৰিচয় এইটোৱে তেখেতে বেদ গীতা কোৰাণ বাইবেল সকলোতে নিষ্কৰ্ষ উলিয়াই দিলে যে পৰমাত্মা কবিৰ ঈশ্বৰ হয় তেখেতৰ তৃতীয় মুক্তিধামত বিৰাজমান আছে ৰজাৰ নিচিনা সিংহাসনত বিৰাজমান আছে মনুষ্য সদৃশ হয় আমি যি মনুষ্য শৰীৰটো পাইছোঁ পৰমাত্মাৰ সদৃশত আমাক বনাইছে আমাক ভক্তি কৰি সৎলোকক গমন কৰিব লাগে সেই উদ্দেশ্যে পৰমাত্মাৰ ৰিপ্ৰেজেণ্টেটিভ ভাৱক আপুনি পৰমাত্মাৰ নুমাইন্দা কওক পৰমাত্মাৰ স্বৰূপ কওক তেখেতে সদগুৰু ৰামপালজী মহাৰাজ হয় তেখেতে তত্ত্বদৰ্শী হিচাপে আমাক এই সৎলোকলৈ যাবৰ কাৰণে আমাৰ পৃথিৱীত আহিছে আচ্ছা আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক পৰমাত্মা বুলি প্ৰমাণ কৰি দেখুৱাইছে আৰু বাকী আমাৰ যিসকল হিন্দু সমাজত প্ৰচলিত শ্ৰদ্ধালুৱে আমাক কৈ আহিছে যে ব্ৰহ্মা বিষ্ণু মহেশে অজৰমৰ হয় শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰি আহিছোঁ এই ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিদেৱক পৰমাত্মা বুলি কৈছে এইটো ছাৰ কেনেকৈ আমি মানি ল'ম হয় চাওক মই এটা কথা ক'ব বিচাৰিছোঁ মই হিন্দু সম্প্ৰদায় হিচাপে মই কৈছোঁ আমি শ্ৰীকৃষ্ণক মোৰ আগত এই সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত নহাৰ আগত মই শ্ৰীকৃষ্ণক সৰ্বা ভাবিছিলোঁ মৃত্যুঞ্জয় ভাবিছিলোঁ কিন্তু ঠিক আছে মই মানি লৈছোঁ মই শ্ৰীকৃষ্ণ বিশ্বৰ পৰমাত্মা বুলি কিন্তু এই শ্ৰীকৃষ্ণৰ বিষয়ে কোৰাণত লিখা আছে জানো মুছলমান সম্প্ৰদায়ে মানি ল'বনে নলয় খ্ৰীষ্টান মানুহখিনিয়ে মানি ল'বনে শ্ৰীকৃষ্ণ পৰমাত্মা বুলি কাৰণ শ্ৰীকৃষ্ণ তেখেতৰ গ্ৰন্থ লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে কোৰাণত লিখা নাই মুছলমানৰ ক্ষেত্ৰত বাইবেলত খ্ৰীষ্টানসকলৰ তাত লিখা নাই গুৰু গ্ৰন্থ চাহেবেতো ধৰ্মগ্ৰন্থটো লিখা নাই শ্ৰীকৃষ্ণৰ বিষয়ে কিন্তু কবিৰ ঈশ্বৰৰ বিষয়ে গুৰু গ্ৰন্থ চাহেবত কোৰাণত খ্ৰীষ্টান ধৰ্মত বাইবেলত হিন্দু ধৰ্ম বেদত গীতাত সকলোতে কবিৰ ঈশ্বৰৰ নাম উল্লেখ কৰা আছে আৰু যিখন কবিৰ ঈশ্বৰৰ নাম উল্লেখ নাথাকে সেইটো ধৰ্মীয় গ্ৰন্থ হিচাপে পৰিচিত নহয় সেইজনে সৃষ্টিৰ মালিক যিজন কবিৰ ঈশ্বৰে 6 দিনত সৃষ্টি কৰিছিল 7 নম্বৰ দিনত তেখেতে সিংহাসনত বিৰাজমান কৰিছিল ছাৰ আপুনি এটা সুন্দৰ কথা ক'লে যে সকলো সৎগ্ৰন্থত আচলতে যি প্ৰমাণ পোৱা যায় সেই প্ৰমাণৰ আধাৰতে পৰমাত্মা বুলি আমি ভক্তি সাধনা কৰিব লাগে এই ক্ষেত্ৰত ছাৰ আপুনি প্ৰমাণৰ সৈতে কৈছে যে সকলো সৎগ্ৰন্থতে কবিদেৱ পৰমাত্মা বুলি আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে আপোনালোকক প্ৰমাণ দেখুৱাইছে এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম যিহেতু বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয় গুৰু সলনি কৰিব নাপায় আৰু এনে ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে আপুনিও এজন অসমৰ বাসিন্দা হিচাপে আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে চাওক মই গুৰু সলনি কৰিব লাগে বুলি এইটো কাৰণে কওঁ আপোনাৰ বেমাৰ এটা হৈ আছে বেমাৰটোৰ আপুনি এটা মেডিকেলত ট্ৰিটমেণ্ট কৰিছে ট্ৰিটমেণ্টত ভাল হোৱা নাই তেতিয়া আপুনি কি কয় আন এখন হস্পিটেলত এডমিট কৰিব তাত ফৰৱাৰ্ড কৰে ডক্টৰো ফৰৱাৰ্ড কৰে না আপুনি এই বেমাৰটো সেইটো মেডিকেললৈ গৈ পেলাই আপুনি নিৰাময় হ'ব পাৰে ঠিক তেনেকৈ যেতিয়া মই শাস্ত্ৰ অনুকূল ভক্তি কৰা নাছিলোঁ শাস্ত্ৰবিদ আমি নজনাকৈ শাস্ত্ৰবিদ যিটো নেকি আমি পৰম্পৰাগত হিচাপে শাস্ত্ৰবিদ ভক্তি সাধনা কৰিছিলোঁ দেৱ দেৱীক পূজা কৰিছিলোঁ মুখ্য কোন ইষ্টদেৱ সেইটোও নাজানো বিভিন্ন দেৱ দেৱীক পূজা কৰোঁ ব্ৰহ্মা বিষ্ণু মহেশ কোনোবাই ব্ৰহ্মাক শ্ৰেষ্ঠ ভাৱে কোনোবাই বিষ্ণু কোনোবাই শিৱক তেতিয়া সবৰে মনৰ ভাৱ ধাৰণা বেলেগ বেলেগকৈ আমি কিন্তু তাত কোনো ভক্তি সাধনা কৰিবলৈ জীৱনৰ কোনো মানে সিদ্ধি কোনো ক্ষেত্ৰত পোৱা নাছিল তেতিয়া মই দেখিলোঁ যে নহয় এই কিতাপখনে জীৱনত আমাৰ এটা দিশ নিৰ্ণয় কৰিছে যে আমি শাস্ত্ৰ অনুকূল ভক্তি কোনটো শাস্ত্ৰ বিৰুদ্ধ ভক্তি কোনটো সেইখিনি আমি পাৰ্থক্য আমি এই কিতাপখনৰ ধৰ্মীয় গ্ৰন্থৰ পৰাহে গম পাইছোঁ কিন্তু ধৰ্মীয় গ্ৰন্থ যেতিয়া আমি নপঢ়োঁ আৰু সৎগুৰুৰ শৰণত নাহোঁ তেনেহ'লে আমি কিতাপখিনিৰ পৰা আমি একো লাভান্বিত হ'ব নোৱাৰোঁ যদিহে আমি সৎগুৰুৰ শৰণত নাহোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে পাৰিবাৰিক হিচাপে এতিয়া বৰ্তমান মই এটা বীজ ৰোপণ কৰিছোঁহে এই বীজটোৱে এদিন প্ৰফুল্লিত হ'ব তেতিয়া মই ভক্তি সাধনা কৰাৰ লগে লগে সমাজখনে এদিন দেখিব যে এই পৰমাত্মাৰ বাণীৰ পৰা কিমানখিনি উপকৃত হৈছে সেইকাৰণে এতিয়া বৰ্তমান মই বৃক্ষ ৰোপণ কৰিছোঁ আৰু এইটোৱে নহয় যে মানুহে লাভৰ ক্ষেত্ৰতেই নহয় নিস্বাৰ্থ হিচাপে ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগিব আমাৰ আত্মা আৰু পৰমাত্মাৰ আমাৰ আত্মাৰ মালিক হৈছে পৰমাত্মা আমাৰ ঈশ্বৰৰ প্ৰতি আমাৰ নিস্বাৰ্থ
নিস্বাৰ্থ প্ৰেম থাকিব লাগিব লাভৰ ক্ষেত্ৰত কোনোবা আহিছে ভাল কথা কিন্তু নিস্বাৰ্থ হিচাপে আহিব লাগে সেই হিচাপে মই নিস্বাৰ্থ হিচাপেও আহিছোঁ কিন্তু এটাই কথা ভাবোঁ যে মোৰ জীৱনত এতিয়া লাভান্বিত হৈছোঁ যদি মই ভৱিষ্যতে লাভান্বিত নহ'লেও এটা কথা মই গম পালোঁ সম্পূৰ্ণ যে পৰমাত্মাৰ বাদে এই পৃথিৱীত আপোন কোনো নহয় তেখেতেই পিতা তেখেতেই মাতা আৰু তেখেতে লাভ আৰু লোকচানৰ কথা নাই তেখেতে সকলো জানে তেখেতে জানেই জান হয় সেইকাৰণে মই ঈশ্বৰৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ ছাৰ আমি যেতিয়া আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে মানে বদ অভ্যাসত ত্যাগ কৰিব পাৰি নিচা পৰিত্ৰাণ কৰিব পাৰি এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে সঁচাকৈ পাৰি সঁচাকৈ যেতিয়া আপুনি সদগুৰু ৰামপালজী গুৰু চৰণত আহে শুদ্ধ মনেৰে আহে আপুনি শুদ্ধ মনেৰে যেতিয়া আহিব তেতিয়া পৰমাত্মাৰ দয়া আপোনাৰ লগে লগেই আৰম্ভ হয় আৰু আপুনি নিচা কি আপোনাৰ একো এটা বেয়া কাম কৰিবলৈ আপোনাৰ মনে নিবিচাৰে ছাৰ আপুনি এজন শিক্ষিত যুৱক হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিছোঁ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ ধৰ্মগুৰুসকলে আমাক কৈ আহিছে যে ভক্তি কৰি স্বৰ্গলৈ যাব পাৰি মুক্তি হয় আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে তেখেতৰ মংগল প্ৰবচনত কয় যে সৎলোকলৈ যাব পাৰি ভক্তি কৰি আৰু তাৰ পৰা পুনৰ উভতি আহিব এই পৃথিৱীলৈ নালাগে এই ক্ষেত্ৰত ছাৰ অলপ বুজাই কওকচোন আচলতে স্বৰ্গ আৰু সত্যলোক ইয়াৰ মানে পাৰ্থক্যটো কি ছাৰ আপুনি ভালেই প্ৰশ্ন সুধিলে এইটো সঁচাকৈ বিষয়বস্তুটো জানিবলগীয়া কথাটো এইটোৱে চাওক আমি পৰম্পৰাগত সাধনা কৰিলে আমি টপমষ্ট যিটো পজিশ্যন বুলি কয় স্থান হয় স্বৰ্গ বুলি কয় কিন্তু স্বৰ্গ এতিয়া গম পালোঁ সদগুৰু ৰামপালজী মহাৰাজৰ অমৃত প্ৰবচনৰ পৰা আৰু আমি শাস্ত্ৰ অনুকূল ভক্তি সাধনাৰ পৰা গম পাইছোঁ যে স্বৰ্গ হৈছে এটা ৰেষ্টুৰেণ্ট মানে আপোনাৰ বিশ্ৰাম আপুনি যিখিনি পুঁজি এটা উদাহৰণৰ সৈতে মই আপোনাক জনাব বিচাৰোঁ আপুনি যেতিয়া আপুনি ধন সংগ্ৰহ কৰিলে আপুনি যেতিয়া বিভিন্ন কষ্ট কৰিবলৈ ধন সংগ্ৰহ কৰিলে সেই ধন সংগ্ৰহখিনি আপুনি কোনোবা এটা ৰেষ্টুৰেণ্টত গৈ পেলাই বিশ্ৰাম লৈ পেলাই সেইখিনি খৰচ কৰিলে খৰচ কৰাৰ পিছত আপোনাৰ পুঁজিটো শেষ হ'ল শেষ হোৱাৰ লগে লগে আপোনাৰ সেই ৰেষ্টুৰেণ্টৰ পৰা আপুনি নিজেই ওলাই আহিবলৈ বাধ্য হ'ব যদি আপুনি ওলাই নাহে ৰেষ্টুৰেণ্টৰ মালিকে আপোনাক উলিয়াবলৈ বাধ্য হয় ঠিক তেনেকৈ আমাৰ যিবোৰ পুণ্য কৰ্ম যিখিনি আমি কাৰোবাক সহায় কৰিছোঁ কাৰোবাৰ দুখীয়াক সহায় কৰিছোঁ বানপানী পীড়িত মানুহক সহায় কৰি বিভিন্ন ধৰণৰ আপুনি সহায় কৰাৰ বিনিময়ত আমাৰ পুণ্য জমা হয় আমি চৰাই পক্ষীক দানা দিওঁ তেনেকুৱা ধৰণৰ যিখিনি পুণ্য অৰ্জন হয় সেইখিনি আমি কি কৰোঁ স্বৰ্গত আমি স্থান পাওঁ স্বৰ্গত স্থান পাওঁ কোনোবা দেশৰ কাৰণে যুদ্ধ কৰিবলৈ যি দেশৰ কাৰণে মৃত্যুবৰণ কৰে সেই সকলো স্বৰ্গত স্থান পায় সেইখিনিয়ে যেতিয়া মৃত্যুবৰণ কৰিছে স্বৰ্গত স্থান পোৱাৰ পিছত তেখেতৰ ম্যাদ থাকে স্বৰ্গৰ ম্যাদ যেতিয়া শেষ হৈ যায় পুণ্য শেষ কৰাৰ পিছত তেখেতসকলক আকৌ পৃথিৱীলৈ আকৌ পঠিয়াই দিয়ে পৃথিৱীত আকৌ পঠিয়াই দিয়াৰ লগে লগে আকৌ আমি জন্ম মৃত্যু মানে আপোনাৰ 84 লাখ ইউনিট কুকুৰ ছাগলী মেকুৰী মাছ বিভিন্ন ধৰণৰ ইউনিট আমি জন্ম গ্ৰহণ কৰিব লাগিব জন্ম হ'বলৈ মৃত্যু হ'বলৈ এই 84 লাখ ইউনিট শেষ হোৱাৰ পিছত এবাৰ মানৱ শৰীৰ দিয়ে ঈশ্বৰে এইটো আমাৰ মানৱ শৰীৰ এইটো কাৰণেই দিয়া হয় যি নেকি আমি মানৱ শৰীৰটো হৈছে পৰমাত্মাৰ শৰীৰ হয় পৰমাত্মাৰ নিজৰ স্বৰূপত আমাৰ মানৱ শৰীৰটো দিছে যাতে পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি আৰু ছাৰ সত্যলোকৰ কথা ক'লে যে সত্যলোক আচলতে কি হয় সৎলোকটো এতিয়া গম পাইছোঁ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত যে আমাৰ তৃতীয় মুক্তিধাম সৎলোক আছে আমিতো স্বৰ্গৰ কথা কৈছিলোঁ এতিয়া স্বৰ্গৰ ওপৰতো মহাস্বৰ্গ আছে মহাস্বৰ্গৰ ওপৰতো তৃতীয় মুক্তিধাম সৎলোক আছে শাশ্বত স্থান বুলি কয় সেই সৎলোকত এবাৰ প্ৰাণী যদি গুচি যায় তেতিয়া পুনৰ তেখেতে এই পৃথিৱীৰ জন্ম মৃত্যু চক্ৰবিধ ফচি থাকিব নালাগে এবাৰ যোৱাৰ পিছত তেখেতে পৰমাত্মাৰ চৰণত থাকিব আৰু সকলো ধৰণৰ সুখ থাকিব সৎলোকৰ ব্যাখ্যা মই অৱশ্যে এইখিনি কম সময়ত কৰিব নোৱাৰোঁ তথাপিও মই ক'ব বিচাৰোঁ সৎলোকত গাখীৰৰ নদী বৈ থাকে আপোনাৰ ফল বৃক্ষৰে আপোনাৰ সকলো সৌন্দৰ্যৰে সকলো আমাৰ ঘৰ নিৰ্মাণ আছে ধুনীয়া অট্টালিকা ধুনীয়া আপোনাৰ উদ্যান আছে আপোনাৰ মানে সকলো সুখেৰে ভগা সুখৰ সাগৰ বুলি সৎলোকক নামাকৰণ কৰা হয় তাত সুখেই সুখ আছে তাত দুখ বোলা বস্তুটো নাই ছাৰ আপুনি স্বৰ্গ আৰু সত্যলোকৰ পাৰ্থক্য দাঙি ধৰিলে যুক্তিপূৰ্ণভাৱে আপুনি পাৰ্থক্য দাঙি ধৰিলে এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে আৰু এনেকুৱা বহু লোক আছে যিসকল নেকি মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে ছাৰ সেইসকল লোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰুমাজৰ নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে হয় আপুনি খুব ভাল প্ৰশ্ন কৈছে বাৰ্তা
গুৰুজনে দিছে মই তেখেতৰ কথাখিনিকে মই দাঙি ধৰিব বিচাৰিছোঁ আমাৰ মানৱ জীৱনৰ আমাৰ জন্ম আৰু মৃত্যু এইটো দীৰ্ঘ ৰোগ লাগি আছে আমি গমেই নাপাওঁ আমি জন্ম কিয় হৈছোঁ আৰু জন্ম হৈছোঁ আকৌ মৃত্যু কিয় হৈছোঁ এই জন্ম মৃত্যু দীৰ্ঘ ৰোগ কাটিবৰ কাৰণেই পৰমাত্মাৰ ৰূপত সদগুৰু ৰামপালজী মহাৰাজে আহিছে আমাক জন্ম মৃত্যু দীৰ্ঘ ৰোগত আমাৰ পৰিত্ৰাণ পাবৰ কাৰণে আৰু এই দীৰ্ঘ ৰোগ যেতিয়া আমাক কাঠ খাব তেতিয়া আমি ক'লৈ যাম এই দীৰ্ঘ ৰোগ যেতিয়া কাঠ খাব আমাৰ সুখৰ সাগৰ সৎলোকত আমাক স্থান দিব য'লৈকে যোৱাৰ পিছত আমাৰ জন্ম মৃত্যুৰ এই চক্ৰবিধ আমি ফচি থাকিব নালাগে সেয়াই মোৰ মেছেজ পৰমাত্মাৰ ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ ভাল প্ৰশ্ন সুধিছে যিহেতু বহুতখিনি মানুহে নাম উপদেশ ল'ব বিচাৰে কোনো প্ৰচেছ পোৱা নাই হয়তো আজি ছ'চিয়েল মিডিয়াৰ যুগ বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে আপোনাৰ ছ'চিয়েল মিডিয়া আপোনাৰ সাধনা চেনেলতো আছে সেইখিনিতে আপুনি সাৰ্চ কৰিলে আপুনি হয়তো ইউটিউবত সাৰ্চ কৰিলে সদগুৰু ৰামপালজী মহাৰাজ সাৰ্চ কৰিলে তাতে আপুনি তেখেতৰ অমৃত প্ৰবচনখিনি শুনিব পাব তাতে মোবাইল নম্বৰ স্ক্ৰীনত দিয়া থাকে তেখেতসকলৰ সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনাৰ ওচৰৰ নাম কেন্দ্ৰ চেণ্টাৰত আপুনি যোগাযোগ কৰিব পাৰিব সেই কল কৰি পেলাই আৰু তেখেতৰ বিনামূলীয়াকৈ আপুনি নাম উপদেশ ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ ধন্যবাদ